অসম বিধানসভাত আজি ৰূপজ্যোতি কৰ্মীৰ অসভ্যালি তেখেতে কিদৰে লিডাৰ অফ দ্য অপজিশ্যন অখিল গগৈ ডাঙৰীয়াক কৰা আচৰণ আপোনালোকে প্ৰত্যক্ষ কৰক। অৱশেষত তেখেতে এই ঘটনাৰ কাৰণে ক্ষমা খুজিবলৈ বাধ্য হ'ল। প্ৰথমতে সকলো ঠিকেই আছিল, এতিয়া বিতৰ্কটো ক'ৰ পৰা লাগিল গোটেই ভিডিঅ'টো চালে গম পাব। 1991 চনৰ পৰা মোৰ মাতৃ প্ৰথম বিধায়িকা হৈছিল, মৰিনী সমষ্টিৰ পৰা পবিত্ৰ বিধানসভালৈ আহিছিল। তেতিয়াৰ পৰা গুৱাহাটীলৈ অহা এই 8 ঘণ্টা 9 ঘণ্টা মৰিনীৰ পৰা গুৱাহাটীলৈ সেই যাত্ৰা কৰা সেই সময়কণ আজিও মনত পৰে। কেতিয়াবা 10 ঘণ্টা পৰ্যন্ত লাগিছিল। মোৰ মনত পৰে মই ফুটবল খেলিবলৈ আহিছিলোঁ কাৰ্বি আংলং ডিপোত 1994ত। কেনে এটা কৰ্দজৰ ৰূপ আছিল। আমি মৰিনী হৈ গোলাঘাট হৈ নাম্বৰ হাবিৰ কিনাৰৰ মাজেদি আমি কেনেকৈ ডিপোলৈ গৈছিলোঁ, কি পথৰ অৱস্থা আছিল। মই আহিছিলোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত 1995ত ঘোঁৰামাৰীত ফুটবল খেলিবলৈ। কেনে কৰ্দজৰ ৰূপ আছিলে পথৰ। পিছত যেতিয়া লখিমপুৰলৈ গৈছিলোঁ, তেতিয়া মোৰ হ'বলগীয়া পত্নীক ভাল পাই আছিলোঁ। কেনে কষ্ট কৰি যাব লগা হৈছিলে লখিমপুৰ। কেতিয়াবা আমি যাব লগা হৈছিলে তেজপুৰ হৈ পেলাই। কিমান কষ্ট, কিমান দীঘল ৰাস্তা, বগিবলৈ দলং নাছিল। চদিয়ালৈ ফুটবল খেলিবলৈ গৈছিলোঁ 97-98ত। কি ৰাস্তা অৱস্থা আছিল। অৰ্থাৎ মোৰ মনত পৰা 91ৰ পিছত অলপ ডাঙৰ হ'লোঁ, মাতৃ MLA হ'ল, মাতৃৰ লগত ঘূৰিবলৈ সুযোগ পালোঁ এজন খেলুৱৈ হিচাপে। সেই সময়ত অসমৰ বিভিন্ন প্ৰান্তত ফুটবল খেলিবলৈ আহিছিলোঁ। চাব জুনিয়ৰ ট্ৰায়েল পাইছিলোঁ 95ত মংগলদৈ খেলপথাৰত আমাৰ চাব জুনিয়ৰ ট্ৰায়েল আছিলে ফুটবলৰ। কি অৱস্থা আছিল। আজি মই ধন্যবাদ জনাম ভগৱানক, ঈশ্বৰক যে আমাৰ NDA চৰকাৰ অসমত আহিল আৰু দেশত আহিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি ধন্যবাদ জনাম। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। আৰু লগতে মই ঈশ্বৰকো ধন্যবাদ জনাব বিচাৰিছোঁ। এটি প্ৰাৰ্থনাৰ আৰম্ভণি এটি কলিয়ে মন মে বসাকৰ তেৰি মূৰ্তি উতাৰো মে गिरधर तेरी आरती करुणा करो कष्ट हरो ज्ञान दो भगवान भव में फंसी नभ मेरी तार दो भगवान दर्द की दवा तुम्हारे पास है जिंदगी दया की है भीख मांगती। মই ভগৱানক এইটোৱে কৈছোঁ যে NDA চৰকাৰ যুগ যুগ ধৰি থাকক আৰু অসম ভাৰতবৰ্ষত থাকক আৰু ভাৰতবৰ্ষৰ অসমৰ ৰাইজক সেৱা কৰক। আজি ডিমা হাছাওত উগ্ৰপন্থীয়ে ভৰপূৰ। এইবাৰ ডিমা হাছাও ইলেকশ্যনত গ'লোঁ, সুন্দৰ ৰাস্তা, সুন্দৰ আজি দলং, টানেল নতুনকৈ নিৰ্মাণ, এনে এটা সুন্দৰ দৃশ্য। আজি ডিমা হাছাওৰ পৰা উগ্ৰপন্থী সমস্যা, কাৰ্বি আংলঙৰ পথ ৰাস্তা উন্নয়ন, আজি কাৰ্বি আংলঙতো আজি উগ্ৰপন্থী সমস্যা নোহোৱা হৈ পৰিল। BTR অঞ্চলত আজি যেতিয়া আমি যাওঁ, এই যোৱাবাৰ BTRৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত আছিলোঁ, চদিশে ৰাস্তা, আজি ভূটানলৈ যোৱা পথ, অৰুণাচললৈ যোৱা পথ, আজি ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল কানেক্টিভিটি যিবোৰ ৰোড ৰাস্তা, আজি এই কেনেধৰণৰ এটা উন্নয়ন। আজি উগ্ৰপন্থী থাকিব কেলে? আজি অন্যায় অনুভৱ কৰিছিল। আজি অন্যায় অনুভৱ কৰাৰ কাৰণে আজি বন্দুক তুলি লৈছিল। আজি তেওঁলোকে অনুভৱ কৰিছে যে NDA চৰকাৰ আজি আমাক সুৰক্ষা দিছে, নিৰাপদ দিছে, উন্নয়ন বিচাৰিছে। সকলোৱে বন্দুক আজি ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে। আজি এনেধৰণৰ যদি আমি পৰিৱেশ এই অসমখনত দেখোঁ, আজি শেহতীয়াকৈ বাজেটত 1 জিলা 1 পথ 25 কিলোমিটাৰ আজি পথ প্ৰত্যেক জিলাত আজি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। আজি শিলচৰত যদি উৰণীয়া সেতু, বঙাইগাঁও কোকৰাঝাৰৰ পিনে যদি উৰণীয়া সেতু, চেয়াৰমেন ছাৰ আপোনাৰ আজি তামোলপুৰত কেনে এটা অৱস্থা আছিল। এটা সময়ত আমিও গৈছিলোঁ ফুটবল খেলিবলৈ। তাত আজি তামোলপুৰৰ উন্নয়নে হওক। আজি আমাৰ যোৰহাট জিলাত যিখন যোৰহাট জিলা আহোমৰ শেষ ৰাজধানী আৰু সাংস্কৃতিক আজি নগৰী বুলি পৰিচিত, শিক্ষা নগৰী বুলি কোৱা পৰিচিত, আজি যোৰহাটত এখনো উৰণীয়া সেতু নাছিল। আজি চাওঁতে আমি এখন উৰণীয়া সেতু উদ্বোধন হ'ল। 2 নম্বৰ 3 নম্বৰ উৰণীয়া সেতু উদ্বোধন হ'বলৈ গৈ আছে। 4 নম্বৰ উৰণীয়া সেতু এতিয়া নিৰ্মাণ কাৰ্য চলি আছে।
আৰু মোৰ মৰিনী সমষ্টিত অতি মৰমৰ মোৰ মৰিনী সমষ্টিত এখনো উৰণীয়া সেতু নথকা জেগাত এতিয়া আমি এখন উৰণীয়া সেতু পাম যি মৰিনী সমষ্টি আন্তঃ ৰাজ্যিক আৰু লগতে আমাৰ মৰিনী হয় মোককচুং হয় টুৱেনচাং হৈ পেলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আজি বাৰ্মাৰ বৰ্ডাৰ আজি বৰ্ডাৰলৈ যায় আজি ইণ্ডিয়ান আৰ্মি আমাৰ যোৰহাটৰ পৰাই আমাৰ আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত যোৱা এই পথটোৰ ওপৰত আজি ৰৈ থাকিব লগা হৈছিলে বহুত সময় আজি আমি উৰণীয়া সেতু তাত পাবলৈ গৈ আছোঁ আজি এনেধৰণৰ যদি আমি চাব যাওঁ ব্ৰহ্মপুত্ৰ সমভূমিত আজি নদীৰ ওপৰত 3খন দলং আছে এই 3খন দলঙৰ ওপৰত আজি আমি অতিৰিক্ত আকৌ 3খন দলং পালোঁ এই 3খন দলং পৰাৰ ওপৰত আজি 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 সংখ্যালঘু আজি অধিকৃষ্ট অঞ্চলৰ সন্মানীয় বিধায়কসকলে কৈছে সংখ্যালঘু লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই আজি পৃথিৱীয়ে দেখা পাব আজি পৃথিৱীয়ে দেখা পাব সকলোতকৈ দীঘল ফুলবাৰী আজি যি দলং আজি এনডিএ চৰকাৰে আজি নিৰ্মাণ কৰিছে আজি পৃথিৱীয়ে দেখা পাব কেইদিনমান বছৰ উদ্বোধন হ'ব তাত আজি 99% বুলি ক'লে ভুল নহ'ব সংখ্যালঘু লোকসকলৰ আজি বিশেষকৈ বিকাশ হ'বলৈ গৈ আছে এই দলঙৰ পৰা আজি এনেধৰণে যদি আমি চাবলৈ যাওঁ আজি এনেধৰণে যদি চাব যাওঁ এইখন অসম আজি এখন অসমত কোনো সপোনতো ভবা নাই যে আমি দুটা আমি পাম আমি ৰাজধানী আমি পাম আজি আছিলে হিমাচল প্ৰদেশ আজি আছিলে জম্মু কাশ্মীৰ আজি কৰ্ণাটকা মহাৰাষ্ট্ৰত আছিলে দুটা আজি হয়তো তেওঁলোকৰ তাত ৰাজধানী আমি এতিয়া অসমত আমি দ্বিতীয়টো ৰাজধানী আমি ডিব্ৰুগড়ত পাব গৈ আছোঁ আজি অসমত আজি এনেধৰণে যদি চাই ৰাজধানী হোৱাৰ লগে লগে সম্পূৰ্ণ এটা নতুন বিকাশৰ এটা ব্যৱস্থা প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনাৰ অধীনত আজি চতুৰ্থটো যিটো বিষয় লৈ আজি 8,000 গাঁৱৰ আজি কানেক্টিভিটি নিৰ্মাণ কৰাৰ বা ব্যৱস্থা গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এনডিএ যি চৰকাৰ আজি মুখ্যমন্ত্ৰী পথ পকীকৰণে হওক মথৰি পকীকৰণে হওক পথ নৱীকৰণে হওক নগৰীয়া পথ আজি পকীপথ আঁচনি নিৰ্মাণ কৰাই হওক গুৱাহাটী উত্তৰ গুৱাহাটী দলং পলাকবাৰী শুৱালকুছি দলঙৰ পৰা আদি কৰি আজি আমি আমাৰ ঐতিহাসিক ধুধুৰালি সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতন মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰে don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী come to your seat ৰূপজ্যোতি কৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যার মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয় এটো এক্সপেল হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপেল কৰি দিব লাগিব সদস্যসকলে পিএছও লৈ আহিব লাগিব নি হাউচৰ ভিতৰত উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে সিকিউৰিটি লৈ আহিব লাগিব নেকি মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে এইটো হ'বই নোৱাৰে হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে এইটো স্যার অলপ স্যার এনেকে খেদিওৱাটো নিয়ম নহয় স্যাৰ সদস্যসকলে প্লিজ sit down Please. কথা ক'ব আহিছে ৰূপজ্যোতি কৰ্মী ফুট কৰিব আহিছে Please sit down. কি নহ'ব I am standing. Please sit down. স্যার এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যাৰ আগত কথা ক'ব আহিছে Please sit down.
কথা ক'ব আহিছে প্লিজ সিট ডাউন ৰূপজ্যোতি কৰ্মী প্লিজ সিট ডাউন যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে এইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত 1 মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো তোৰ ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা দিবলৈ আছো মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে বেয়া কথা মাৰিবলৈ জ্বলাইছে প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ ইয়ৰছেল্ফ অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় 1 মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি মাৰিব পাৰে নেকি ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী তাৰ বাহিৰ কৰি দিয়ক কাবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰ ক'ব বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আপোনাকে টেষ্ট কৰিব দিয়ক ছাৰ আমি আপোনাক এনেকে চাই নেকি সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী কেলে কবি ৰূপজ্যোতি কৰ্মী নেকি আৰে আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে চিনিয়ৰ মেম্বাৰে এনেকে কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই যত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ ছাৰ এনেকে আহিব নাপায় ছাৰ খেদি আহিব ভিতৰ নিজৰ চেয়াৰ বা যি কৈ থাকক ছাৰ yes no one should talk his nose in other business এইটো নহয় কথাবিলাক অলপ শুনক এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে 4 গৰাকীক স্পিকাৰ ডেপুটি স্পিকাৰ যদি নবহে চেয়াৰমেনসকলক দি থাকে তেখেতসকলে লাৰ্ণিং প্ৰচেছ তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য এক্সপিৰিয়েঞ্চ নাই আপোনালোকে সহায় কৰিব লাগে আৰু এটা কথা সদস্য কোনোবা এগৰাকী যদি সদস্যই কথা কৈ থাকে আপোনালোকে নোট কৰিব লাগে আপোনালোকক যেতিয়া টাইম পাব সেইটো সময়ত কাউণ্টাৰ দিয়ক কাজিয়াটো ক'ৰ পৰা আৰম্ভ হয় সেইটো কাৰণে হয় আৰু এনেকুৱা ধৰণৰ কথা ৰূপজ্যোতি কৰ্মী আপুনি কোনো সদস্যক তেনেকৈ চেলেঞ্জ কৰি যোৱাটো ঠিক নহয় আৰু মই 1 মিনিট ৰ'ব আপুনি তেনেকৈ নকৰিব এইটো পৰম্পৰা নহয় সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি 1 মিনিট আপুনি কি কৈ আছে একজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ আপুনি বুজাই আছে ছাৰ আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে যেতিয়া প্ৰম কৰি থাকে ইৰিটেট কৰি থাকে তেতিয়ালৈকে আপোনালোকে সংসদীয় প্ৰণালী ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে 1 মিনিট ছাৰ এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই 1 মিনিট মই তেখেতক ৱাৰ্ণিং দিছোঁ যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ তেখেতক সতৰ্ক আমাৰ লিডাৰ অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে সতৰ্ক কৰি দিয়া হৈছে মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে প্লিজ ছাৰ শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ 3য় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে 3জনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰোৰ মাজত ইণ্টাৰপ্ট কৰা নাই কেলে এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰপ্ট কৰা নাই আৰু মাজত ইণ্টাৰপ্ট কৰিব নালাগিছিল ডেপুটি স্পীকাৰ ছাৰ
মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মই এনেকৈ উঠি যাব নালাগিছিল। কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল, নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে, নোট কৰি ৰাখক। তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে, তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয়, হয় ছাৰ, মই ক্ষমা বিচাৰিছোঁ। কণ্টিনিউ কৰক। হয় ছাৰ, মই 2 মিনিট মই ক'ব বিচাৰিম ছাৰ। আজি যদি আমি চাওঁ, আজি আহোম ৰজাদিনীয়া ধুধুৰালি, এই ধুধুৰালি আজি ঐতিহাসিক ধুধুৰালি। এই ধুধুৰালি আজি নিৰ্মাণ কাৰ্য খুব সুন্দৰৰূপে বালিঘাটৰ পৰা আৰম্ভ হৈছিলে। আমাৰ নাজিৰা সমষ্টি, আমকুৰি সমষ্টি আৰু মৰিয়নি সমষ্টি সংযোগী এইটো পথ, আৰু এই প্ৰথম ভাগত আবণ্টন হোৱা এই ৰাস্তাৰ কাম চলি আছিল, মাজত ৰৈ গ'ল। মই আশা ৰাখিছোঁ আপোনাৰ যোগেদি মই চৰকাৰক অনুৰোধ জনাম, এই পথটো অতি শীঘ্ৰে, প্ৰথম এজন কণ্ট্ৰেক্টৰে তেওঁ কাম কৰিব নোৱাৰিলে, তেওঁ কামটো ইতিমধ্যে প্ৰতিবাদ কৰিলে। দ্বিতীয় এটা পৰ্যায়ত ইতিমধ্যে টেণ্ডাৰ 3জন মানুহে পাইছে। খুব কমটি সময়তে এই ধুধুৰালি নাজিৰা বালিঘাটৰ পৰা আমাৰ দেওৰপৰা চাৰিআলিলৈকে কাম আৰম্ভ কৰিবলৈ মই আহ্বান জনাইছোঁ। কিন্তু এইটো আনন্দ তথা মই গৌৰৱেৰে কওঁ, এনেকে মানুহ মাৰিবলৈ অহাৰ পাছত যদি এইটো একশ্যন নলয়, মই 10 মিনিটৰ কাৰণে সদন ত্যাগ কৰিছোঁ ছাৰ। মই 10 মিনিটৰ কাৰণে মই সদন ত্যাগ কৰিছোঁ। মাৰিবলৈ অহাৰ পাছত যদি ছাৰ আপুনি এইটো কৰে, ভৱিষ্যতে এখন বিধানসভা কেতিয়া হৈ নাথাকে ছাৰ। মানুহ মাৰিবলৈ আহিছে ইয়ালৈ, মানুহ একদম অসভ্য ব্যৱহাৰ কৰিছে ছাৰ। তাৰপিছত যদি আপুনি একো নকৰে, আমি 10 মিনিটৰ কাৰণে আমি সদন ত্যাগ কৰিব। আমি লাজ পাইছোঁ, আমি ছাৰ লাজ পাইছোঁ। অসম বিধানসভাত পথ আৰু দলঙৰ গড়কাপ্তানি লোক নিৰ্মাণ বিভাগৰ এটা বিষয় লৈ বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছিল, আৰু বিধানসভাৰ যি নিয়ম অনুসৰি সাহস বিৰোধীয়ে তাত বক্তব্য ৰাখে বিধায়কসকলে, আৰু এনে বক্তব্য চলি আছিল। পবিত্ৰ বিধানসভাত প্ৰকৃতাৰ্থত বিধায়কসকলে প্ৰত্যেকে পেন কাগজ এটা লৈ আনিব লাগে, আৰু তেনেকৈ নোট কৰি ৰাখিব লাগে সাহস পক্ষ বা বিৰোধী পক্ষই কোনে কি বক্তব্য ৰাখিছে। আৰু মই জনাত প্ৰত্যেক সন্মানীয় বিধায়কৰ তেনেকুৱা কোৱাৰ বিধানসভাত অধিকাৰ আছে। আৰু চাওঁতে চাওঁতে ময়ো অসম পবিত্ৰ বিধানসভাত প্ৰায় 20 বছৰে হ'ল, মোৰ অভিজ্ঞতা আছে। মই সাহসতো আছিলোঁ, বিৰোধীতো আছিলোঁ, আকৌ পুনৰ এতিয়া সাহসীয় দলত আছোঁ। মই জনাত ইজনে ইজনক সন্মান কৰিব লাগে, আৰু পবিত্ৰ বিধানসভাৰ বিৰোধীত থাকোঁতে মই বিৰোধী ভূমিকা লৈছিলোঁ, আৰু এতিয়া সাহস পক্ষত যেতিয়া আছোঁ, মই আপোনালোকৰ কেমেৰাত চাগে কোনো দৃশ্য আবদ্ধ এতিয়ালৈকে হোৱা নাই। মই কোনোবা সন্মানীয় বিৰোধী দলৰ বিধায়কে যদি বক্তব্য ৰখা অৱস্থাত বোলে কিবা এটা মই মাজত উঠি তেওঁক বাধা দিছোঁ, বা কিবা এটা বিষয় চৰকাৰৰ কিবা যদি ক'ৰবাত যদি কিবা এটা ভুল দেখিছিলে তেওঁলোক, বা তেওঁলোকৰ মতে ভুল বা কি তেওঁলোকৰ যদি কিবা অন্যায় হোৱা দেখা পাইছে, তেওঁলোকে মন্তব্য যদি কৰে, ধৈৰ্য সহকাৰে শুনি ৰাখোঁ, লিখি ৰাখোঁ। মোৰ যেতিয়া সময় হ'ব, মই সেই সময়ত মই তাৰ প্ৰত্যুত্তৰ দিম, মোৰ যদি এইটো বিবেচনা হয় বা মোৰ যদি মই সুযোগ পাওঁ। এনেসমূহ বিষয় মই বিধানসভাত পাই আহিছোঁ, আৰু মোৰ মাও আছিলে বিধায়িকা 3বাৰ। ইজনে এজনক সন্মান কৰিব লাগে বুলি জানো, আৰু বিধানসভাত নজিৰ নাই মই কোনোবা বিধায়কক অপমান কৰা। কিন্তু আজি যোনটো সমগ্ৰ ঘটনাটো ঘটিল, মোৰ এনে লাগিছে কোনোবা নিজকে ৰজাঘৰীয়া বুলি ভাবে, আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ঝুমুৰ বিনোদিনীত মনোৰঞ্জনৰ কাৰণে ঝুমুৰ বিনোদিনী বুলি কৈ সমগ্ৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপমান কৰা সেই ৰজাঘৰীয়া সেই বিধায়কজনে, আজি সেই ৰজাঘৰীয়া বিধায়কজনে যদি আজি চাগে ভাবি আছে এজন চাহ জনগোষ্ঠীৰ এজন বিধায়ক ৰূপজ্যোতি কুৰ্মী তেওঁক অপমান কৰাটো হওক, সেই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰ বুলি পেলাই আজি প্ৰতিবাদ জনাব। চাহ বাগানৰ শ্ৰমিকৰ যি কাৰেণ্টৰ বিল অকণমান কমাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে তাতো তেওঁ মন্তব্য আগবঢ়াব। এই ৰজাঘৰীয়া বিধায়কজনে এই চাহ জনগোষ্ঠীৰ মই বিধায়ক হিচাপে তেওঁ আজি মোক এইটো অপমান কৰিলে, বা মাজত থিয় হৈ আজি তেওঁ অপমান কৰিলে, বা তেওঁ বিৰোধী দলৰ কংগ্ৰেছৰ লগত লেটিপেটি আছে সেইটোতো চবেই জানে। ব্ৰিটিছেও শোষণ কৰিলে আজি চাহ জনগোষ্ঠীৰ লোকক, আৰু এই কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনীয়া চৰকাৰেও আজি চাহ জনগোষ্ঠীৰ লোকক আজি শোষণ কৰিলে। আৰু মই যেতিয়া বিধানসভাত ধুধুৰালি প্ৰসংগত এই ধুধুৰালি নাজিৰাৰ পৰা আজি যি নিৰ্মাণ কাৰ্য চলি আছিল, প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এক লাইনযুক্ত ৰাস্তাও ভাল ধৰণে নিৰ্মাণ কৰিব নোৱাৰিলে। আজি বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি বেয়া কাম কৰিছে? আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 লাইনযুক্ত আজি এই ধুধুৰালি নিৰ্মাণ কৰি আছে, আহোম ৰজাদিনীয়া এই ধুধুৰালি। এইটো ক'ব যাওঁতে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈ মিলি তেওঁলোকে এইটো এটা ষড়যন্ত্ৰ কৰি মোক অকণমান বাধা দি পেলাই
এই বিশেষকৈ চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে আজি কংগ্ৰেছৰ ব্ৰিটিছৰ যিটো নিয়ম আছিলে চাহ জনগোষ্ঠীৰ লোকক তলত ৰখা সেইটোৱে আজি আমাক তলত ৰখা লৈ মোক আজি চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে অপমান কৰিলে এই ৰজাঘৰীয়া নিজকে বুলি ভাবা এই অখিল গগৈ আৰু এই ৰজাঘৰীয়া বুলি নিজকে ভাবা দেৱব্ৰত শইকীয়া আৰু তেওঁলোকে মিলি পেলাই মোক আজি অপমান কৰিলে আৰু মই পবিত্ৰ বিধানসভাত এইটো হয় ইজনে এজনক সন্মান কৰা বিধানসভাৰ প্ৰতি সন্মান ৰাখি মই দুবাৰ মই ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল ডেপুটি স্পীকাৰ আছিলে ডক্টৰ নোমল মমিন ডাঙৰীয়া আৰু সদনৰ সকলোকে সাহস বিৰোধী সকলোকে মই ডেপুটি স্পীকাৰ যোগেদি দুবাৰকৈ ক্ষমা বিচাৰিলে মই উঠি যাব নালাগে কিন্তু মই এইটো কৈ আহিছোঁ ডক্টৰ নোমল মমিন ডাঙৰীয়া ডেপুটি স্পীকাৰ মহোদয়ে যিটো পৰামৰ্শ দিছে ইজনে ইজনক সন্মান কৰিব লাগে আৰু পেন কাগজ লৈ পেলাই লিখি ৰাখিব লাগে আপোনালোকে মন কৰিলে আজি পবিত্ৰ বিধানসভাত বিৰোধী দলৰ ফালৰ পৰা 3জন সন্মানীয় বিধায়কে বক্তব্য ৰাখিছিল তাৰ পিছত মই বক্তব্য ৰখাৰ সুযোগ পাইছিলোঁ 3জন যেতিয়া বক্তব্য ৰাখিছিলে আমাৰ চৰকাৰৰ হয়তো কিবা কাম বেয়া দেখি বা ভুল এটা ব্যৱস্থাত তেওঁলোকে সমালোচনা কৰিছিল মাজত উঠি পেলাই কেলে এইটো ক'ব বুলি মই কাকো বাধা দিয়া নাই মই পেন কাগজত লিখি ৰাখিছোঁ মোৰ সময় যেতিয়া হৈছে মই প্ৰতি উত্তৰ দিছিলোঁ আৰু মই প্ৰাৰ্থনা কৰি পেলাই খুব ধুনীয়াকৈ ভক্তিভাৱত আজি মোৰ বক্তব্য ৰখাৰ চেষ্টা কৰিছিলোঁ কিন্তু চাহ জনগোষ্ঠীৰ লোকসকলে আজি লাইনৰ ৰাস্তা য'ত গৰু ছাগলী আজি গৈছিল কংগ্ৰেছে নবনালে ব্ৰিটিছেতো শোষণ কৰিলে কংগ্ৰেছেও শোষণ কৰিলে আৰু ৰজাঘৰীয়া এতিয়া ৰজাঘৰীয়াৰ লগত মিলি পেলাই সপোন দেখি থকা এই অখিল গগৈয়েও আজি এই চাহ জনগোষ্ঠীৰ বিধায়ক হিচাপে চাহ জনগোষ্ঠীৰ লাইনৰ ৰাস্তা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা NDA চৰকাৰে যে নিৰ্মাণ কৰিছিল এইবোৰ লৈ পেলাই তেওঁলোকে আজি গা পূৰণ হৈছিল বা তেওঁলোকে জ্বলি উঠিছে তেওঁলোকে আজি শংকিত হৈছে আজি তেওঁলোকৰ আজি স্থান নাইকিয়া হ'বলৈ ধৰিছে এই কথাবোৰ লৈ শংকিত হৈয়ে তেওঁলোকে মোক বাধা দিবৰ চেষ্টা কৰিছে বুলি আমি মানে ক'ব বিচাৰিছোঁ আপোনালোকে অলপ আগতে মই কৈ গ'লোঁ অসম পবিত্ৰ বিধানসভাত মই এই যিটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছিল মই বিধায়ক হিচাপে মই আপোনালোকক কৈ গ'লোঁ অলপ আগতে মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলোঁ দ্বিতীয়বাৰ আকৌ মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ এই প্ৰসংগ বোধহয় বিৰোধীকো তাৰপিছত কোৱা নাই সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি মোৰ মই মানি লৈছোঁ সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকৈ মই ক্ষমা বিচাৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰক অকণমান সমালোচনা কৰিছিলে বা আপকীয়ভাৱে তেওঁলোকে টানকৈ কোৱা যেন অনুভৱ কৰিছিলোঁ মোৰ উঠিব মন গৈছিল মই কিন্তু থিয় দিয়া নাই এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কওক মোৰ যেতিয়া সময় হ'ব মই ক'ম মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক যিসকলে অসমৰ ৰাইজৰ আৱেগ দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায় নিজকে ৰজাঘৰীয়া বুলি মানে যেনেকৈ ব্ৰিটিছে মানিছিল শোষণ কৰিছিল কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজাঘৰীয়া নহ'লে চাহ জনগোষ্ঠীৰ আজি প্ৰায় 1 কোটি ওচৰা-ওচৰি 3.5 কোটি ওচৰা-ওচৰি এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰা-ওচৰি থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল সদায় তলত ৰাখিব বিচাৰিছিল গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক আজি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে মডেল স্কুল বনাইছে মডেল কলেজ বনাইছে হস্পিটেল বনাইছে APSC পৰীক্ষা স্বচ্ছতা নিযুক্তি দিয়াৰ কাৰণে আজি ল'ৰা ছোৱালীবোৰ আজি এডিশ্যনেল SP আজি DSP SP হ'ব ধৰিছে আজি এই কাৰণে তেওঁলোকৰ জ্বলন হৈছে এই ৰজাঘৰীয়া লোকসকল মই এই কাৰণে কৈছোঁ এই সৰ্বসাধাৰণ জনগোষ্ঠী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ মানুহেই নহয়
সেইকাৰণে আজি এজন স্বাধীন গোষ্ঠীৰ বিধায়ক হোৱাৰ কাৰণে মোক আজি অখিল গগৈ ৰজাঘৰীয়া এই বিধায়কজনে আৰু এই ৰজাঘৰীয়া দেৱব্ৰত শইকীয়া আজি যি ৰজাঘৰীয়া দেৱব্ৰত শইকীয়াই আজি কংগ্ৰেছ ৰাজ্য দল এইবোৰে আমাক মানে মোক স্বাধীন গোষ্ঠী বুলি পেলাই আজি অপমান কৰিছে আৰু মোক ক'বলৈ দিয়াত মানে বাধা আৰোপ কৰিছে আৰু মই জনাত মই যি মন্তব্য আগবাঢ়িছিলোঁ বা মই এনেকৈ উঠি যাব নালাগিছিল মই উঠি যাব নালাগেতো সেইটো লৈ পেলাই মই ক্ষমা বিচাৰিছোঁ দুই এটা হয়তো শব্দ ব্যৱহাৰ হৈছিলে যিয়ে হয়তো বক্তব্য ৰাখিব নোৱাৰিছিল সেই বিষয়সমূহলৈ মই দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মোৰ ভুলটো মই স্বীকাৰ কৰিলোঁ কিন্তু শ্বেৰমান আলী যিজন সন্মানীয় বিধায়কে চিট বুলি ক'লে তেওঁ কিন্তু এবাৰো ক্ষমা নিবিচাৰিলে আৰু সেই কংগ্ৰেছ দলৰে বিধায়কসকলে তেওঁক কিন্তু ক্ষমা বিচাৰিব লাগে বুলি নক'লে সেয়াও কিন্তু ক'ব লাগিছিল সেয়াও নক'লে কিন্তু সেইকাৰণে বিধানসভাত কি চলি আছে কি নাই অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে মোৰ এটাই কথা মই এইটোৱে জানো অসমৰ সন্তান হিচাপে মই মোৰ মহিনীয় সমষ্টিৰ ৰাইজক সেৱা কৰিব লাগে অসমৰ ৰাইজক সেৱা কৰিব লাগে মই মোৰ দায়িত্ব পালন কৰি গৈ আছোঁ কৰি যাম আৰু মোক যদি কোনোবা অপমান কৰিব মই কিন্তু শুদাই নেৰোঁ এনে ক্ষেত্ৰত আমাৰ ফালৰ পৰা এটাই নিৰপেক্ষ মন্তব্য হ'ব যে ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণ কোনোমতে গ্ৰহণযোগ্য নহয় আনফালে বিধানসভাৰ ৰুল ৰেগুলেশ্যন লৈও প্ৰশ্ন আছে কিয়নো শাসকীয় দল বা বিৰোধী দলৰ যিকোনোৱে কথা পাতি থাকোঁতে তেখেতৰ কথাবোৰ সম্পূৰ্ণ হ'ব দিব লাগে সি কাৰোবাৰ মনপুতই হওক বা কোনোবা দলৰ বিপক্ষেই মাতক পইণ্টবোৰ নোটহে কৰিব লাগে পিছত অভিযোগবোৰ শান্তিপূৰ্ণভাৱে ক'বলৈ সুযোগ দিয়া উচিত চিঞৰ বাখৰ কৰাটো কিমান যুক্তিসংগত এয়া দেখোন বুজি নোপোৱা ল'ৰা ছোৱালী স্কুলৰ ভিতৰৰ কাজিয়াৰ দৰেও নহয় তাতকৈও বেয়া ছিষ্টেম তেতিয়া প্ৰশ্ন হ'ল এনেবোৰ জনপ্ৰতিনিধিৰ পৰা সাধাৰণ ৰাইজে কি শিক্ষা ল'ব যোৱাটৰ পৰা উৎপল দত্ত ৰিপৰ্ট মায়া নিউজ